কৰণ তোমাৰ বৰ্তমান এতিয়া গাৰ্লফ্ৰেণ্ড আছে না নাই? আছে আছে। তুমি ইউটিউবত মানে কেনেকৈ আহিলা? ইউটিউবত মানে এই সাগৰিকা আৰু মই এনে এদিন খেলা খেলি আছিলোঁ। মানে সাগৰিকা চাদৰ মেখেলা পিন্ধি আছিল, মই এনেই স্কুলৰ কাপোৰ এটা পিন্ধি আছিলোঁ, এনেই খেলি আছিলোঁ। তাৰপিছত আমাৰ জিতেন ছাৰ আৰু অৰূপ ককাই দেখি কিনে এনেই এটা ভিডিঅ' বনাই দিলে, সেইটো ভাইৰেল হৈ গ'ল। সেনেকৈ আহিলোঁ। আৰু এইখিনিতে মই ক'ম যে মই আজি ইউটিউবত জিতেন ছাৰ আৰু অৰূপ ককাৰ কাৰণে আহিলোঁ। জিতেন ককা এতিয়া যিহেতু আমাৰ মাজত নাই, তেখেতক মই সদায় মনত ৰাখিম, কাৰণ তেখেতৰ কাৰণে মই আজি ইউটিউবত আহিব পাৰিলোঁ। আৰু তেখেত যদি নহ'ল হয় তেতিয়াহ'লে আৰু এনেই থাকিলোঁ। নমস্কাৰ বন্ধুসকল, আজি মোৰ লগত উপস্থিত আছে আমাৰ তামোলপুৰৰ জনপ্ৰিয় ইউটিউবাৰ তেলচুৰা ওৰফে কৰণ ডেকা, হয়নে? কৰণ ডেকা হয়। তো আজি মানে লগ পাই বহুতে ভাল লাগিল তেলচুৰাক। আমি আগে পিছেও লগ পাই আছোঁ, কিন্তু এনেকুৱা ধৰণৰ ইণ্টাৰভিউ লোৱা নাছিলোঁ। আজি আমি কৰণৰ বহুতো নজনা কথা জানিম, ময়ো জানিম, আপোনালোকেও জানিব। তো ভিডিঅ'টো শেষলৈকে চাব, কিন্তু মিছ নকৰিব। তো প্ৰথমতে আমি কৰণক সুধিম যে তুমি এতিয়া বৰ্তমান কিমান ক্লাছত পঢ়ি আছা? মই এতিয়া ক্লাছ 8 পাইছোঁ। ক্লাছ 8। কোনখন স্কুলত পঢ়া? শংকৰদেৱ বিদ্যালয় তামোলপুৰ ন? এতিয়া তুমি মামাহঁতৰ ঘৰতে আছা? মামাহঁতৰ ঘৰত আছোঁ। মামাহঁতৰ ঘৰত। আৰু তোমাৰ অৰিজিনেল ঘৰটো গড়েশ্বৰত আছে? আৰু মা দেউতা ক'ত থাকে? গুৱাহাটীত থাকে। তো এতিয়া যিহেতুকে তুমি 8 পালা, ক্লাছ 8 পালা, তোমাক কোনোবা ছোৱালীয়ে প্ৰপ'জ কৰেনে স্কুলত হওক বা তোমাৰ ছ'চিয়েল মিডিয়াত? তুমিতো ইনষ্টাগ্ৰামতো ধুনীয়া ধুনীয়া ৰিলছ বনোৱা। স্কুলত নহয়, ইনষ্টাগ্ৰামত হয়, মেছেঞ্জাৰত আছে। আচ্ছা, এনে ডেইলি তোমাৰ মানে মেছেজ আহে নে ছোৱালীৰ পৰা? ডেইলি আহে, মানে 5টা ছোৱালী আছে, সিহঁতে মানে ডেইলি মানে মেছেজেই দি থাকে। আচ্ছা, তো চাওক বন্ধুসকল, মানে কি বয়সৰ পৰিৱৰ্তনৰ লগত মানে সকলো বস্তু পৰিৱৰ্তন হৈ যায়। যেতিয়া তেলচুৰা সৰু আছিল তেতিয়া বোলে সৰু বাচ্চাবিলাকক ভাত খুৱাইছিল, এই তেলচুৰাৰ ভিডিঅ' এনেকৈ চাই চাই ভাত খাইছিল। আৰু এতিয়া কৰণ ডাঙৰ হ'ল, ডাঙৰ হোৱা দেখি একদম পূৰা ছোৱালীবিলাকে পাগল হ'ল। সৰু ল'ৰা ছোৱালীবিলাক মানে এতিয়া গ'ল ভাল পোৱাবিলাক। তথাপিও আছে বাৰু তেলচুৰা বুলি ক'লে তো যিহেতুকে এটা তেলচুৰা এটা ব্ৰেণ্ড, হয়নে নহয়? গোটেই অসমত ভাইৰেল। তেলচুৰা বুলি ক'লে কোনে চিনি নাপায়? আমিহে এতিয়া অনুভৱ নকৰোঁ, কাৰণ কিয় আমাৰ মানে ওচৰতে আছে, সদায় দেখিয়ে থাকোঁ, হয়নে নহয়? সিদিনাখনো লগ পালোঁ 15 আগষ্টত, কিন্তু ইণ্টাৰভিউ লোৱা নাযায়। ক'ৰ বাহিৰৰ মানুহে আহি তেলচুৰাৰ ইণ্টাৰভিউ মানে লৈ যাই থাকে, লাখে লাখে ভিউজ পায়, কিন্তু আমি ওচৰত থাকিও মানে ইণ্টাৰভিউ নলওঁ। তো সেইকাৰণে ভাবি মানে আজি ইণ্টাৰভিউ মানে অলপমান ল'লোঁ আৰু মানে নজনা কথা কিছু জানিলোঁ। তো এতিয়া তুমি বৰ্তমান ভিডিঅ' কোনটো চেনেল কৰি আছা? কেইদিনমান আগততো কমেডি আছামত কৰিছিলা, এতিয়া বৰ্তমান কোনটোত কৰি আছা? এতিয়া মই ভইচ আছামত কৰি আছোঁ। ভইচ আছামত কৰিছা। কমেডি আছাম চেনেলটো? কমেডি আছামত আছে, সাগৰিকাহঁত আছে, লংকেহঁত আছে। আচ্ছা আচ্ছা, সাগৰিকা এতিয়া কোনটো চেনেলত কাম কৰি আছে? সাগৰিকা দুটাটো কৰি আছে। আচ্ছা আচ্ছা, তুমি কমেডি আছামত কৰা নাই এতিয়া? মই কমেডি আছামত কৰা নাই। আচ্ছা আচ্ছা, তো তোমাৰ এতিয়া ভৱিষ্যতে কোনটো অভিনেতাৰ দৰে হ'ব ইচ্ছা আছে, মানে অসমীয়া অভিনেতা? মোৰ উৎপল দাস আৰু যতীন বৰা। আচ্ছা আচ্ছা, তোমাৰ ঘৰততো কোন কোন আছে? তোমাৰ ঘৰত এইটো ঘৰত নাই, সেইটো ঘৰত। ইটো ঘৰতে হওক সিটো ঘৰতে হওক? সেইটো ঘৰত আছে মা, দেউতা, মই আৰু ভাইটি, আৰু ইয়াতে মই, আইতা, মামা আৰু মামী। আচ্ছা আচ্ছা, তোমাৰ বৰ্তমান এতিয়া সপোন কি? এজন ভাল এক্টৰ হয়। আৰু লগতে সেই আৰু এক্টৰে হ'ব, মানে এটা ভাল এটা মানে তোমাৰ মানে তুমি যিটো মানে কেৰিয়াৰ মানে তুমি মানে অভিনয়তে বনাবা আৰু মানে বেলেগ মানে তেনেকুৱা ভাবা নাই? বা কিছুমানে থাকে ন, অভিনয় কৰি থাকিলেও মানে কি হয়, ডাঙৰ হোৱাৰ পিছত মানে কি মানে চেঞ্জ হৈ যায় মাইণ্ডটো, যে কিবা বেলেগ হ'ম, অমুক হওক, কিবা হ'ম। তোমাৰ মানে কি ডাইৰেক্ট অভিনেতা হোৱাৰে ইচ্ছা আৰু? আচ্ছা আচ্ছা, তো ভাল লাগিল। তো বাকী নতুন প্ৰজন্মক তুমি কি ক'বা, যিবিলাক মানে উঠি আহিছে, তোমাক চাই কিছুমানে হয়তো ফ'ল' কৰে, বা মই তেলচুৰাৰ দৰে এনেকুৱা কৰিম তেনেকুৱা কৰিম, সিহঁতক কি ক'বা তুমি? কৰা, তোমালোকে যিটো ভাল দেখা, তোমালোকে ডেন্সত যদি ভাল, তুমি ডেন্স কৰা, যদি অভিনয়ত ভাল, অভিনয় শিকা। আৰু তোমাৰ ভ্লগ চেনেল এটা যি আছিল, কি হ'ল বৰ্তমান? আছে। ভিডিঅ' চিডিঅ' যি নেদা? ভিডিঅ' নেদা মানে ভিডিঅ' বনাব হেলা লাগে মোৰ। হেলা বুলি কোৱা বস্তুটো মোৰ বেছি আছে। আচ্ছা আচ্ছা, সেইকাৰণে নিদিয়া? সেইকাৰণে দিয়া নাই। তোমাৰ সেইটো চেনেলত আৰ্নিং হৈছে নে নাই? সেইটো নাই, হোৱা নাই বৰ্তমানলৈ, হোৱা নাই। এতিয়া আৰু বেছি নালাগে, $9 মান লাগে। $9-10 মান লাগে। আচ্ছা, তো যি নহওক বাৰু, সেইটো এক্সট্ৰা বস্তু। এতিয়া তুমি যি অভিনয় কৰি আছা ভইচ আছামত, তোমাক মানে কি মান্থলি হিচাপত দিয়ে নে ভিডিঅ' বেচিছত পইচা দিয়ে? মান্থলি হিচাপত। বাকী তোমাৰ পঢ়া খৰচা কিবা কিবি এইবিলাক কোনে দিয়ে? মোৰ পৰা মানে ভইচ আছামে দিয়ে আৰু মানে চেনেলৰ পৰা আহে তোমাৰ যিখিনি খৰচা আৰু? আচ্ছা, তো
তো এতিয়া তুমি ঘৰত নোযোৱা নেকি এই যিটো তোমাৰ মা দেউতা য'ত আছে গুৱাহাটী গুৱাহাটী গুৱাহাটীত যাওঁ যোৱা স্কুল বন্ধ পালে যায় স্কুল বন্ধ পালি যোৱা আচ্ছা এতিয়া বৰ্তমান এতেই আছা আইতাৰ লগতে আছা ইয়াতে আছোঁ গম পাওঁ তো আমাৰতো বহুত দিনৰে চিনাকি তেলচুৰাৰ লগত এই 2017ৰ পৰাই আমি মই বিশেষকৈ আমি নহয় দেই মই আৰু ভইচ এছামত এটা ভিডিঅ' কৰিছিলোঁ ন এই ডাক্তৰতো ভইচ এছামত ময়ো অভিনয় কৰা তো তেনেকৈ মানে কি সৰুৰ পৰাই চিনি পাওঁ তেলচুৰাক তো মোৰ বিষয়ে অলপমান কিবা কৈ দিয়া ৰাইজক মই বহুত আগৰ পৰাই চিনি পাওঁ এইটো দাদাক মানে আমি যেতিয়া ফাৰ্ষ্ট ইউটিউব ষ্টাৰ্ট কৰিছিলোঁ তেতিয়াৰ পৰাই চিনি পাওঁ আৰু নতুনকৈ এটা ভ্লগ চেনেল খুলিছে আপোনালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক ভিডিঅ'বিলাক চাই দিয়ক ভাল ভাল ভিডিঅ' বনাই আৰু ময়ো চাওঁ ভিডিঅ' চাওঁ ন আৰু ইনষ্টাগ্ৰামতো জানেই বাৰু কিছুমানে চিনি পাই চাগে ইনষ্টাগ্ৰামতো কিছুমানে ভাইৰেল অলপ হৈছে আৰু কিছু ভিডিঅ' ফেচবুক পেজ এটাও আছে মোৰ পানীলাও বুলিয়ে আছে সেইকাৰণে মই ইউটিউব চেনেলটো মানে কি পানীলাও খুলিছোঁ আৰু বহুতে মোক মানে সুধি থাকে যে তই মানে কি চেনেলটোৰ নামটো বেলেগো দিব পাৰিলি পানীলাও কিয় দিলি আজি মই মানে খোলাচা কৰি দিওঁ না নকৰোঁ আজি নকৰোঁ নেকি বেলেগ এটা ভিডিঅ'ত মানে কি Q&A ভিডিঅ' যেতিয়া বনাম তেতিয়া কৰি দিম আজি নকওঁ তো বিশেষ আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰি দিলোঁ আৰু না কি তো বাই বাই লগ পাম আৰু নেক্সট ভিডিঅ'ত যদি আপোনালোকক আৰু ভিডিঅ' লাগে তেলচুৰাৰ ওপৰত কিবা যদি প্ৰশ্ন থাকে নে নহয় তেতিয়াহ'লে কমেণ্ট এটা কৰি দিব বাকী ইয়াৰ ভ্লগ ভিডিঅ'টোতো সি ভিডিঅ' নেদে আলচি সি হেলা কৰি থাকে আপোনালোকে কুৱেশ্যন কৰিব কিবা হয় নে নহয় যদি কিবা থাকে প্ৰশ্ন মই হ'লেও আহি কেনে ইয়াৰ লগত Q&A ভিডিঅ' এটা কৰি দিম আৰু তো আজিৰ ভিডিঅ'টো এইখিনিয়ে দিয়ক বাই বাই